নিৰ্বাচনৰ পূৰ্বে একলগ হৈছিল তিনি গগৈ। তিনি গগৈয়ে কৈছিল বিজেপি কুফৰাই চৰকাৰ এইবাৰ আমাৰেই হ'ব। ফলাফলৰ ৪৮ ঘণ্টাৰ পূৰ্বেও গুৱাহাটীৰ হোটেলত ডিনাৰ কৰি তিনি গগৈয়ে সপোন দেখিছিল চৰকাৰ কৰাৰ। আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট, সাংঘাতিক সাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে নতুন চৰকাৰ হ'ব বুলি। এবাৰ আমি ৭০খনৰ বেছি আসনত ৭০+ সিটত আমাৰ বিৰোধী ঐক্য মঞ্চ আমি জয়ী হ'ম। সন্মিলিত বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব, সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব, এই কথাটো নিশ্চিত। পিছে তিনি গগৈৰ সপোন হৈ থাকিল, কাৰণ অসমৰ জনতাই আঁকোৱালিয়ে নললে গৌৰৱ, লুৰিণ আৰু অখিল গগৈক। সেয়েহে নিৰ্বাচন শেষ হ'ল কি নহ'ল, তিনি গগৈ জঁপিয়াই পৰিল ইজনে সিজনলৈ বোকা ছটিওৱাত। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতেই অখিল গগৈয়ে যদি গৌৰৱ গগৈক দোষাৰোপ কৰিলে, আনবাৰ আকৌ গৌৰৱ গগৈয়ে অখিল গগৈক চালে সন্দেহৰ চকুৰে। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লো। তেওঁ পাহৰি গৈছে শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱাৰ কাৰণে আজি তেওঁলোকে এটা সুযোগ পাইছে। গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন, গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক। অখিল গগৈ ডাঙৰীয়া আজিৰ তাৰিখত যিদৰে মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা, নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। ৰ'ব অখিল গৌৰৱৰ কাজিয়া ইমানতেই শেষ হোৱা নাই। মঙলবাৰে অখিল গগৈৰ টাৰ্গেটত থাকিল APCCৰ পৰাজিত সভাপতি গৌৰৱ গগৈ। এফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'লে, আনফালে বিৰোধী ঐক্য দুৰ্বাদল কাজিয়া। এইবাৰৰ নিৰ্বাচনত ছুপাৰ ফ্লপ হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্ব। কংগ্ৰেছৰ নেতৃত্বত নিৰ্বাচন খেলাৰ বাবেই আমি বেয়াকৈ হাৰিলো বুলি কটাক্ষ অখিল গগৈৰ। বিজেপিৰ শক্তিশালী সাংগঠনিক নেতৃত্বৰ ওচৰত তিষ্ঠিবই নোৱাৰিলে গৌৰৱ গগৈ। কংগ্ৰেছে বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত বিফল হৈছে। আমি কংগ্ৰেছৰ নেতৃত্বত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু আমি বেয়াভাৱে পৰাজিত হ'লোঁ। সকলোৱে গম পাইছে যে তুলনামূলকভাৱে বিজেপিৰ সাংগঠনিক শক্তি গোটেই অসমত বহুত হৈ আছে, আৰু আমি বিৰোধী দলবিলাকৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি যিমান কাম কৰিব লাগে সেইমতে কাম কৰা নাই। গৌৰৱ গগৈৰ অপৰিপক্ক নেতৃত্বৰ বাবেই আমি হাৰিলো বুলি কোৱাৰ পাছতেই অখিল গগৈৰ আন এক মহাবিস্ফোৰণ। বিধানসভাত কংগ্ৰেছৰ বিধায়কে বিজেপিৰ লগত বুজাবুজি কৰে। CPIMৰ মনোৰঞ্জন তালুকদাৰেও বুজাবুজি কৰে বুলি বিস্ফোৰক মন্তব্য অখিল গগৈৰ। বিজেপিৰ সৈতে বুজাবুজিৰ অংক কৰি থকাৰ বাবেই বিধায়কৰ সংখ্যা কমি 19 পালেহি। মুখেৰে কৈ থাকিলে নহ'ব। কথাটো হ'ল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত। যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হ'ল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল। মোৰ নিজৰ অভিজ্ঞতা। অকল কংগ্ৰেছে নহয়, CPIMেও বুজাবুজি কৰি আছিলে, নিজে মই দেখিছোঁ। যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে, মই মাত মাতিছিলোঁ। তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হ'ল। কথাটো বুজিছে? গতিকে এইবিলাক আমাক কৈ গৌৰৱ গগৈ এইবিলাক মোক কথা কৈ লাভ একো নাই। কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক। গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে বিৰোধী ঐক্য কেৱল মুখতহে গঠন কৰে, হাতে কামে একোৱেই নকৰে। এইবাৰৰ নিৰ্বাচনত তিনি গগৈয়ে লগ হৈ ক'ত প্ৰচাৰ চলালে বুলিও ব্যংগাত্মক প্ৰশ্ন অখিল গগৈৰ। বিজেপিৰ বিৰোধী যদি হয়, বিজেপিক হৰুৱাবৰ কাৰণে ভালকৈ কাম কৰিব লাগে, বিৰোধী ঐক্য মঞ্চটো ভালকৈ কৰিব লাগে। বিৰোধী ঐক্য মঞ্চটো ভালকৈ নকৰে। ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছোঁ, 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব। ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকৈ? তিনিটা গগৈয়ে কোনখন মিটিং কৰিলোঁ মোক দেখুৱাই দিয়ক। তিনিটা গগৈয়ে কৰা এখন মিটিং মোক দেখুৱাই দিয়ক, খোৱাংখনত আকস্মিকভাৱে যোৱাৰ বাহিৰে। কেনেকৈ জিকিম আপোনালোকে কওক। অখিল গগৈৰ এই বাক আক্ৰমণৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈৰ সন্দেহজনক প্ৰশ্ন, অখিল গগৈয়ে আমাক গালি পাৰি থকাতকৈ বুকুত হাত থৈ কওক
প্ৰকৃততে তেওঁ কাৰ পক্ষত? বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে? তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি কিছু মানে তেওঁলোকৰ যি আৰ্গুমেণ্ট, বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে? গৌৰৱ অখিলৰ এই হাই কাজিয়াৰ মাজতেই জৰুৰী কাৰ্যনিৰ্বাহক পাতি অখিল গগৈয়ে সপোন দেখিছে 2031ত বোলে তেওঁ অসমত অকলেই চৰকাৰ কৰিব। আমি 31ত কেনেকৈ চৰকাৰ গঠন কৰিম তাৰ ষ্ট্ৰেটেজি নিৰূপণ হ'ব। টেকটিক্স মানে দৈনন্দিন কাৰ্যকলাপ কেনেকৈ কৰিলে সেইটো হ'ব, সেইটো নিৰূপণ হ'ব। গতিকে আজিৰ সভাখন বেচিকেলি নীতিৰ ওপৰত সভা যে 2031 চনত আমি চৰকাৰ গঠন কৰিবৰ কাৰণে কি পথেৰে আগবাঢ়িব লাগিব, কোন মানুহে কি কাম কৰিব আৰু কেনেকৈ আমি আগবাঢ়িম, তাৰ এখন চিডিউল তৈয়াৰ হ'ব আৰু সেই চিডিউলখন তৈয়াৰ কৰিবৰ কাৰণে আমি বহিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।